বাৰে বাৰে মাথো অস্বীকাৰ আৰু অস্বীকাৰ আৰু কিমান ঠক্কৰ খাব লাগে কিমান হুজুৰ মাজেলা আফগানিস্তানৰ পাহাৰে ভাল আছিল বুজিছা তাত মই আমাৰ জাতিৰ চৰ্দাৰ আছিল কিন্তু কিয় যে আহিলো মই এক সৈনিক খবলৈ হুজুৰ আপোনাৰ যদি হিন্দুস্তানৰ বতাহ ভাল লগা নাই তেনেহ'লে বলক এই পৰ্বতমালাৰ মাজেৰে আমি আকৌ উভতি যাম আমাৰ সেই সৰু গাঁওখনিলৈ য'ত আমি খেতি কৰি বেপাৰ কৰি চলি যাব পাৰিম হুজুৰ এই ইষ্টাৰুদ্দিনৰ জন্ম পাহাৰৰ মাজত খেতি কৰিবলৈ হোৱা নাই মাজেলা কিন্তু হুজুৰ আপুনিতো চেষ্টা নকৰাকৈ থকা নাই প্ৰথমে আপুনি গজনীৰ চুলতান মহম্মদ ঘুৰিৰ ওচৰলৈ গ'ল মহম্মদ ঘুৰিয়েচোন আপোনাক চাফ চাফ কৈ দিলে যে আপোনাৰ দৰে মানুহ সৈনিকত নালাগে তাৰপাছত আপুনি দিল্লীলৈ আহিলে দিল্লীৰ বাদশ্বাহেওচোন একে কথাই ক'লে হুজুৰ ইয়াৰ পাছতো আপুনি আশা কৰেনে যে আপোনাক কোনোবাই কামত ল'ব মই জানো ল'ব কাৰণ এই পৃথিৱীত মোক সকলোৱে না কৰিলেও এজনে কিন্তু মোক কেতিয়াও না নকৰে কিহৰ ভৰসাত একমাত্ৰ তেওঁৰ ভৰসাতে মই দিল্লী গজনী এই সকলোলৈকে দৌৰি আহিছোঁ একমাত্ৰ তেওঁৰ ভৰসাতে তেওঁ কোন হুজুৰ তেওঁ সেই মহান আল্লাহ তাআলা এই দুনিয়াৰ ৰক্ষক মুছলমানৰ ত্ৰাণকৰ্তা তেওঁ মোক দুহাত ভৰাই দিব মাজেলা তেওঁ মোক দুহাত ভৰাই দিব ইনশাআল্লাহ ময়ো দোৱা কৰোঁ আল্লাহ তাআলাই আপোনাক শুদ্ধ পথ দেখুৱাওক হুজুৰ মই জানো সেই পথ মই পাবই লাগিব কাৰণ এটা সাধাৰণ জীৱনৰ বাবে আল্লাহে মোক এই পৃথিৱীলৈ পঠোৱা নাই পঠিয়াইছে মোৰ বীৰত্ব আৰু শক্তিৰে সকলো কাফেৰক ধ্বংস কৰি আল্লাহৰ জয়গান গাবলৈ হে মহান আল্লাহ মোক অনুগ্ৰহ কৰা মোক ৰাস্তা দেখুওৱা মুছলমানৰ শক্তিক সারা হিন্দুস্তানত বিয়পাই দিব পাৰো হে মহান আল্লাহ আমিন মহাৰাজ এদল প্ৰজাই আপোনাক লগ পাবৰ বাবে বাহিৰত ৰৈ আছে মুখিয়ালজনক আহিবলৈ অনুমতি দিব পাৰিব তেওঁক আহিবলৈ দিয়ক মহাৰাজৰ জয় হওক তোমাৰ ক'বলগীয়া কি কথা আছে মহাৰাজৰ ওচৰত ব্যক্ত কৰা মহাৰাজ আমি আপোনাৰ দেশৰ দুখীয়া প্ৰজা যোৱা বানপানীত নদীৰ পানী সোমাই আমাৰ সমস্ত খেতিপথাৰ ধ্বংস কৰি দিলে সকলো পানীয়ে পুতি পেলালে মহাৰাজ এই বছৰ আমি খেতি কৰিব পৰা নাই সকলো মানুহ আমাৰ অনাহাৰে থাকিব লগা হৈছে মহাৰাজ অনাহাৰে থাকিব লগা হৈছে কাকতি হয় এই কৃষকে কোৱা কথাখিনি সত্য এইবাৰ আমাৰ দ অঞ্চলবিলাকত কৃষকৰ বহুত কষ্ট হৈছে তোমালোকৰ এইবাৰৰ ৰজাঘৰক দিবলগীয়া ঘৰৰ পৰা মুক্ত কৰা হ'ল কাকতি কথাষাৰ মনত ৰাখিব মহাৰাজৰ জয় হওক ঐ শুনিছনে মহাৰাজে আমাক খাজানাৰ পৰা মুক্ত কৰিলে মহাৰাজ বিদুৰ জয় মহাৰাজ বিদুৰ শুনক মুখিয়া প্ৰজাৰ পৰা সংগ্ৰহতে ধন ৰজাঘৰ প্ৰজাঘৰ সকলোৰে বাবে দেশ ৰক্ষাৰ বাবে কিন্তু সেই ধন প্ৰজাক ভোকত ৰাখি নহয় প্ৰজায়ো সুখত থাকক দেশো ৰক্ষা হওক আৰু ৰজায়ো ৰাজত্ব কৰক হয় মহাৰাজ আমি কামৰূপবাসী বহুত সুখী যে আমি আপোনাৰ দৰে এজন প্ৰজাবল্লভ ৰজা পাইছোঁ মহাৰাজ সকলো মা দুৰ্গাৰ ইচ্ছা তেওঁলোকৰ ইচ্ছাতে সকলো চলে আমি নিমিত্ত মাত্ৰ মহাৰাজ বিদায় মাগিছোঁ মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজ
সেনাপতি এক জৰুৰী বতৰা লৈ আপোনাক লগ পাবৰ কাৰণে ৰৈ আছে। কাকতি তেখেতক আহিবলৈ দিয়ক। কিবা একদম মহাৰাজৰ জয় হওক। কওক সেনাধ্যক্ষ, কি বতৰা আনিছে? মহাৰাজ, আমাৰ চুবুৰীয়া গাঁওসমূহত এই মেচৰ চৰ্দাৰ বহামে আকৌ লুটপাট কৰিছে। কি? তাৰ আকৌ সাহস হৈছে আমাৰ ৰাজ্যৰ মানুহক লুটপাট কৰিবলৈ? সেনাপতি, তাক এতিয়াই বন্দী কৰাৰ ব্যৱস্থা কৰক। হ'ব মহাৰাজ, এদল সৈন্যলৈ আমি বাৰু যাত্ৰা কৰিম, কিন্তু সেই পাহাৰৰ ওপৰত লুকাই থাকে। গাঁওখনতো থাকে মাত্ৰ সেই বুঢ়া আৰু তিৰোতাবোৰ। গতিকে মহাৰাজ, তাক অলপ বিচাৰি পোৱাটো অসুবিধা। কিন্তু তাক যেনে তেনে হ'লেও বন্দী কৰিবই লাগিব সেনাপতি। এটা দস্যুৱে আমাৰ ৰাজ্যৰ মানুহক লুটপাট কৰিব আৰু আমি সহ্য কৰি থাকিম? ই অসম্ভৱ সেনাপতি। কিন্তু মহাৰাজ, তাৰ তিৰোতাবোৰক বন্দী কৰি আনিলেই সি কিন্তু ধৰা দিবলৈ বাধ্য। সেনাপতি, মহাৰাজ পৃথু কাপুৰুষ নহয়। বন্দী কৰি তাক মই বন্দী নকৰোঁ, নিজ শক্তিৰে ধৰি আপুনি সৈন্য সাজু কৰক। হ'ব মহাৰাজ, আপুনি আদেশ দিছে যেতিয়া আমি এবাৰ চেষ্টা কৰোঁ। যদি সম্ভৱ নহয় আপোনাক জনাম। সেনাপতি, এটা দস্যুক ধৰিবলৈ আমাৰ সেনাপতিয়ে যথেষ্ট। আপুনি যাওক। জি বাক্য মহাৰাজ। চৰ্দাৰ বহম এটা সাধাৰণ দস্যু, কিন্তু তাৰ চকু মোৰ এই ৰাজসিংহাসনত। কামৰূপৰ ৰাজসিংহাসন এটা দস্যুৰ বাবে নহয়, ৰজাৰ বাবে, শক্তিশালী বীৰ ৰজাৰ বাবে। আল্লাহ, অৱশেষত তুমি মোক চকু মেলি চালা। মই তোমাৰ ৰেহমততে জীয়াই আছো। আল্লাহ, ইমান কৈ যে আল্লাহক দোৱা মাগিছে, আল্লাহনো আপোনাক কি দিলে হুজুৰ? সেই নিজামুদ্দিন চাহাবৰ তাত এটা সৰু মুলাজিম, তাতচোন আপোনাৰ উপাৰ্জন নিচেই কম। ইমান কম উপাৰ্জনেৰে চলিব পাৰিব জানো হুজুৰ? তুমি কি বুজিবা বখতিয়াৰৰ মনত কি চলি আছে? দিল্লীত মই দুবাৰকৈ ব্যৰ্থ হলোঁ। তাৰ পাছতো যে নবাবৰ ওচৰত সাধাৰণ মুলাজিম এটা হ'বলৈ পাৰিছোঁ, সেয়াই ডাঙৰ কথা। এটা কথা মনত ৰাখিব মাজে, নিগনিয়ে প্ৰথমতে সৰু ফুটা এটা কৰে আৰু তাৰ পাছত সমগ্ৰ ঘৰখনকে নিজৰ তাৰমানে আপুনিও এদিন নবাব হ'ব হুজুৰ? নবাব হোৱাৰ বাসনা নাই মোৰ মাজেলা। মোৰ উদ্দেশ্য তাতকৈ বেছি। মই সেনাপতি হ'ব খোজো, দেশৰ পাছত দেশ জয় কৰিব খোজো, হিন্দুস্তান চুলতানৰ কবললৈ আনিব খোজো। কিন্তু এয়া জানো সম্ভৱ হুজুৰ? সম্ভৱ। এই বখতিয়াৰৰ ওচৰত আল্লাহৰ দয়া থাকিলে সকলো সম্ভৱ। অকল হিন্দুস্তানী নহয়, সমগ্ৰ কাইনাতৰ মুছলমানৰ সফল হোৱাটো বিচাৰোঁ। মই নিজৰ বাবে একো বিচৰা নাই, যি বিচাৰিছোঁ মুছলমানৰ বাবে বিচাৰিছোঁ। হয়তো সম্ভৱ, কিন্তু এজন সৰু মুলাজিম হৈ আপুনি সাৰা হিন্দুস্তান কেনেকৈ জয় কৰিব? মোৰ মতে হুজুৰ, আপুনি এটা অলিক সপোন দেখিছে, যি সপোন হয়তো বাস্তৱত কেতিয়াও পৰিণত নহয়। তুমি কি জানিবা বখতিয়াৰৰ মনত কি চলি আছে? সপোন দেখা ভাল হুজুৰ, কিন্তু অলিক সপোন দেখি কি লাভ? তুমি কি জানা? মই আমাৰ খিলা জনজাতিৰ 200 যুৱকক ইয়ালৈ আনিম, সিহঁতক যুদ্ধৰ প্ৰশিক্ষণ দিম। মই নিজেও ল'ম যুদ্ধৰ প্ৰশিক্ষণ, এটা দুৰ্ধৰ্ষ বাহিনী গঠন কৰিম। কিন্তু
তাৰ বাবে ধন নালাগিব জানো? লাগিব। ঘোঁৰা, হাতী, অস্ত্ৰ শস্ত্ৰ এইবোৰ ক'ত পাব? এইবোৰ নবাবে দিব। কিয়নো দিব হুজুৰ? কাৰণ জোৰ যাৰ মুল্ক তাৰ। নবাবাকেতো বাহিনী লাগে, দুধৰ্ষ বাহিনী, যি নবাবৰ এক কথাত তেওঁৰ হৈ প্ৰাণ দিব পাৰে। তাৰ পাছত মই নবাবৰ যুদ্ধ কৰিম। নবাবৰ ওচৰত যিমান সৰু সৰু হিন্দু ৰাজ্য আছে মই এখন এখনকৈ জয় কৰিম। কিন্তু হুজুৰ, মুখত কোৱা আৰু কৰাৰ মাজত বহুত তফাত আছে। মই জানো, কিন্তু মই কৰি দেখুৱাম। ভক্তিৰে এদিন কৰি দেখুৱাব। এই ভক্তিৰে এদিন কৰি দেখুৱাব। বহম, তই এতিয়া মোৰ বন্দী। তোৰ দৰে দস্যু এটাক জীয়াই থাকিবলৈ দিয়াটো মোৰ ৰাজ্যৰ বাবে এক আতংক। গতিকে মই তোক মৃত্যুদণ্ড দিয়াৰ কথা চিন্তা কৰিছো। এই ৰাজা, তই কি ভাবিছ মই মৃত্যুলৈ ভয় কৰিম? নকৰো। মই বহম মেচ জাতিৰ চৰ্দাৰ হয়। মই কাকো ভয় নকৰো। হয়, ঠিক আছে সেনাপতি মহাৰাজ। ইয়াৰ মূৰটো কাটি আপুনি মোৰ হাতত দিব। এই ৰাজন, মোক মাৰিলে তোৰ একো লাভ নহ'ব, কাৰণ তইতো মোৰ গোটেই জাতিটোক মাৰিব নোৱাৰ। মই মৰিলে আকৌ কোনোবা আহিব, আকৌ নতুন চৰ্দাৰ হ'ব। তোৰ এটা জাতি আছে, এটা এলেকা আছে। মই ইচ্ছা কৰিলে তোৰ পাহাৰ জয় কৰি মই তোক মোৰ তলতীয়া কৰিব পাৰোঁ, কিন্তু নকৰো। মেচ জাতিক মই স্বাধীনভাৱে থাকিবলৈ দিছো, তোকো মই স্বাধীনভাৱে থাকিবলৈ দিছো। তথাপি তই কিয় বাৰে বাৰে মোৰ ৰাজ্যত অত্যাচাৰ কৰ? চা ৰাজন, ৰজা হলে না নিজৰ শক্তিটো দেখুৱাবলৈ অন্য ৰাজ্যক আক্ৰমণ কৰিব লাগে, আৰু মই তাকে কৰিছো। সেনাপতি, ই নিজকে ৰজা বুলি ভাবে। তই নিজকে ৰজা বুলি ভাব ঠিকেই, কিন্তু তই এটা মাত্ৰ চৰ্দাৰ, এটা জাতিৰ চৰ্দাৰ। ৰজা হবলৈ হলে ৰাজ্য থাকে। তই এটা দস্যু, তই সাধাৰণ মানুহক লুটপাট কৰ। কোন বহম, মই ইচ্ছা কৰিলে তোক এতিয়াই বধ কৰিব পাৰো, কিন্তু নকৰো। কাৰণ মহাৰাজ পৃথুৱে কেতিয়াও চিকা মাৰি হাত নুকুন্ধুৱায়, আৰু তই মোৰ মনত এটা সাধাৰণ নিগনি। তোক মই মুক্ত কৰি দিম, কিন্তু তাৰ বিনিময়ত তই মোক কথা দিব লাগিব। তই মোৰ ৰাজ্যৰ সীমাৰ ভিতৰত কেতিয়াও ভৰি নিদিয়। যদি দিওঁ উতাশালত তোৰ জীৱন যাব বহম। সেনাপতি, শান্ত হ, শান্ত হ। ঠিক আছে, সময় আহিলে গাধকো বাপ বুলিব লাগে। ঐ ৰাজন, তই মনত ৰাখিবি, মই আজি কথা দিছো, তোৰ মৃত্যুটো না মোৰ হাততে হ'ব। মই আজি প্ৰতিজ্ঞা কৰিছো, তোৰ মৃত্যু মোৰ হাতত হ'ব। যা বহম যা, আৰু তই 7 জনম লৈ আহ মোক হত্যা কৰিবলৈ। যা। সেনাপতি, এই দস্যুটোক মুক্ত কৰি দিয়ক। বখতিয়াৰ খিলজি আজি জাগিৰ যা। যি বখতিয়াৰ খিলজি এদিন সাধাৰণ সৈনিকৰ বাবে অনুপযুক্ত আছিল,
বক্তিয়াৰ খিলজী আজি বাদুন প্ৰদেশৰ জাগিৰদাৰ কিয় জানা জালাল জি হুজুৰ মোৰ সাহসৰ বাবে মোৰ শক্তিৰ বাবে মোৰ বুদ্ধিৰ বাবে জালালুদ্দিন জি হুজুৰ জালাল মোৰ সৌহাত ইয়াক লৈ মই আজি ইয়াত থিয় হৈ আছো ইয়াক মই দায়িত্ব দিছিলোঁ আমাৰ খিলা জনজাতিৰ 200 যুৱকক গোটাবলৈ এই গোটাই সিহঁতক যুদ্ধৰ প্ৰশিক্ষণ ঘোঁৰাৰ পিঠিত উঠি শত্ৰুক মষিমূৰ কৰে সিহঁতে নৱমৰ ওচৰত যিমান সৰু সৰু হিন্দু ৰাজ্য আছে এখন এখনকৈ জয় কৰিছোঁ সেই 200খন জি হুজুৰ আমাৰ যোদ্ধাৰ দৰে সাহসী যোদ্ধা এই হিন্দুস্তানত ক'তো নাই কোনেও আমাক হৰুৱাব নোৱাৰে এখনৰ পাছত এখন ৰাজ্য জয় কৰিছোঁ ঘৰবোৰ ভাঙি পেলাইছোঁ মন্দিৰ ভাঙি চুৰমাৰ কৰিছোঁ ধন খুন্দুক কৰিছোঁ হিন্দু নাৰীৰ ধৰ্ম নষ্ট কৰি উল্লাসত অত্যাচাৰ্য কৰিছে সৈনিকবোৰে কৃতদাসী কৰি ধৰি আনিছে সিহঁতক চৰকাৰ কৰি দিছে একোখন ৰাজ্য বক্তিয়াৰ খুচ হৈছে নবাব চাহাব খুচ হৈছে চুলতান কুতুবুদ্দিন যে চুলতানে এদিন মোক সাধাৰণ সৈনিকৰ বাবে অনুপযুক্ত বুলি ভাবিছিল এই চুলতানে এতিয়া মোক প্ৰধান সেনাপতিৰ দায়িত্ব দিছে হুজুৰ আপুনি এজন সাধাৰণ মুলাজিমৰ পৰা আজি জাগিৰদাৰ হুজুৰ এতিয়া অন্তৰত ক্ষান্ত হওক এতিয়া যুদ্ধ বাদ দিয়ক হুজুৰ তুমি কি বুজিবা বক্তিয়াৰৰ মনৰ পিপাসা চুলতান কুতুবুদ্দিনৰ আদেশ হিন্দুস্তান মই তেওঁৰ কবললৈ আনিব লাগে অকল আদেশ নহয় 12,000 সৈন্য তেওঁ আপোনাৰ লগত দিছে কাৰণ তাৰ বৰ সেনাপতি আপুনি এতিয়া কেৱল যুদ্ধ যুদ্ধযাত্ৰাৰ আগতে প্ৰস্তুতি কৰিব লাগিব জি হুজুৰ প্ৰথমে মই আক্ৰমণ কৰিম ইন্দ্ৰবাদ তাৰ পাছত আক্ৰমণ কৰিম যা জালাল যুদ্ধযাত্ৰাৰ বাবে সাজু কৰ সপোন এখন মুছলমান সাম্ৰাজ্য গঠন কৰাৰ মাজেলা মোৰ সপোন এখন মুছলমান সাম্ৰাজ্য গঠন কৰা কেৱল হিন্দুস্তান নহয় শাসন কৰিব কেৱল মুছলমানে শাসন কৰিব কেৱল আৰু কেৱল মুছলমানে বহমক এৰি দিয়াৰ পিছত সি বেছ শান্ত হৈ আছে সি এটা বৰ আচৰিত প্ৰাণী তাক বিশ্বাস কৰাতকৈ এটা ঘৰিয়ালক বিশ্বাস কৰাই মংগল সি বামতো থাকিব আৰু পানীটো পাহাৰত সি ৰজা যদিও ভৈয়ামতো সি যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে গতিকে আমি পশ্চিম আৰু উত্তৰ সীমান্তত চকু দি থাকিব লাগিব বাকী শত্ৰুৰ ভয় আমাৰ নাই কাৰণ বংগ বা গৌৰৰ লক্ষণখন আমাৰ মৃত্যু আপোনাৰ আদেশ ধাৰ্য কৰা হৈছে মহাৰাজ শুনক সেনাপতি পূব সীমান্তত আছে পাহাৰীয়া জাতিবোৰ তেওঁলোক মোৰ অনুগত প্ৰজা যুদ্ধৰ সময়ত তেওঁলোকক ব্যৱহাৰ কৰিব লগা হ'ব পাৰে গতিকে তেওঁলোকক সংগঠিত কৰাৰ প্ৰয়োজন কিন্তু মহাৰাজ বহমৰ বাহিৰেতো কোনো পাহাৰীয়া ৰজাই আমাক আক্ৰমণ কৰা নাই আৰু বাকী চুবুৰে কাৰো এনে শক্তি নাই যিয়ে আমাক আক্ৰমণ কৰিব গতিকে মহাৰাজ আমাৰ শক্তি বঢ়োৱাৰ প্ৰয়োজনে বাকী আমি পৰম শান্তিত আছোঁ মহাৰাজ আমাৰ কোনো ধৰণৰ শত্ৰু নাই ভুল ভাবিছে সেনাপতি ৰাজ্য হ'লে সদায় মনত ৰাখিব যিকোনো সময়ত শত্ৰুৱে আক্ৰমণ কৰিব পাৰে সদায় প্ৰতিৰক্ষাক অগ্ৰাধিকাৰ দিব সৈন্যবল সদায় শক্তিশালী কৰিব খাদ্য ভাণ্ডাৰ সদায় মজুত ৰখা ভাল এয়া এজন ৰজাৰ কৰ্তব্য জীৱা একদম মহাৰাজ শুনক আমি অতি সোনকালে পাহাৰীয়া জাতিবোৰৰ ওচৰলৈ যাম তেওঁলোকৰ লগত কথা পাতিম আপুনি সকলো পাহাৰীয়া জাতিক বতৰা পঠিয়াওক আমি তাত বাহৰ পাতিম প্ৰজাৰ অৱস্থা চাম আপুনি যেনেদৰে বিচাৰিছে তেনেদৰে ব্যৱস্থা কৰা হ'ব মহাৰাজ অতি সুন্দৰ সেনাপতি
এবাৰ মাত্ৰ সেই চিকিৎসকজনক মাতিবলৈ মোক ইজাজত দিয়ক বাৰে বাৰে কৈছো মই কোনো হিন্দু চিকিৎসকৰ হাতত চিকিৎসা নলওঁ হেকিমৰ বাহিৰে কাৰো ঔষধ দেখাওঁ কিমান হেকিম মাতিলো কিমান দাৱাই খুৱালো এই দুই হাতেৰে কিমান মোহৰ দিলো কটা আপোনাৰ হেকিমেচোন একোৱে কৰিব পৰা নাই সকলো সৈন্য বাহিৰ যুদ্ধৰ বাবে সাজু যুদ্ধ যাত্ৰাৰ বাবে ওলাইছিলো তেতিয়াই মোক এই ৰোগটোৱে পালে যুদ্ধ ক্ষেত্ৰত দিয়া হোৱা কিমান যে বিপদ হ'লহেঁতেন এতিয়া অন্তত আপুনি সুস্থ হৈ যুদ্ধলৈ যাব পাৰিব সুস্থ কৰিব মোক কোনে মই আপোনাক আল্লাৰ বাস্তা দি কৈছো হুজুৰ এবাৰ মাত্ৰ সেই চিকিৎসকজনক মাতিবলৈ মোক ইজাজত দিয়ক কোন সেইজন কোন তেখেত হৈছে শ্ৰীমান ৰাহুল শ্ৰীবৈদ্য তেওঁ এজন হিন্দু চিকিৎসক হুজুৰ ঠিক আছে মতা তেওঁক চাওঁ সি কাফেৰি কি কৰিব পাৰে ৰজাধিৰাজ লক্ষণ সেনৰ ঘটকীয়ে আপোনাৰ অপেক্ষাত আছে তেওঁক আদৰ আপ্যায়ন কৰি তোলা হওক কাকতি আমি তেওঁক কালিলৈ দেখা কৰিম কিবা একদম কি পালে মহান এওঁৰ বিমাৰী ইলাজ কৰিব পৰা যাবনে হয় বেগম সাহেবা যাব মৰ্দাৰ কাফেৰ মোৰ ৰূপপাল কৰিব নোৱাৰিলে ইমান হাকিম মৌলবী কোনেও এতিয়া এটা সাধাৰণ কাফিৰে পাৰিব অসম্ভৱ মোৰ ওপৰত যদি আপোনালোকৰ বিশ্বাসে নাই তেনেহ'লে ইমান দূৰৰ পৰা মোক কিয় নিমন্ত্ৰণ কৰি আনিছে মোৰ সময়ৰ মূল্য আছে মই ভাবিছিলোঁ তই মোৰ চুলতানীলৈ ভয় কৰি নাহিবি মই কালৈ কৰিম একমাত্ৰ যাৰ ইচ্ছাত সকলো হয় সেই ভগৱানৰ বাহিৰে আৰু মই কাকোৱেই ভয় এই পণ্ডিত তোৰ ভগৱানৰ নাম ইয়াত নলবি আল্লাহৰ নাম ল আল্লাহ প্ৰত্যেকৰে নিজৰ নিজৰ আৰাধ্য দেৱতা আছে মোৰো আছে মই তেওঁ বাহিৰে অন্যৰ নাম ল'ব নোৱাৰোঁ মই এতিয়াই তোৰ টিকিট কাটি দুচোৱা কৰিম চাওঁ তোক কোন ভগৱানে ৰক্ষা কৰিব পাৰে মই কৈছিলোঁ নহয় তেওঁৰ ইচ্ছা নাথাকিলে তোমাৰ ইচ্ছা একোৱেই নহয় আপুনি অকণ ধৈৰ্য ধৰক হুজুৰ এওঁ আমাৰ মেহমান আপোনাৰ চিকিৎসাৰ বাবে আমি তেখেতক মাতি আনিছোঁ আপুনি অকণমান ক্ষান্ত হওক এই কাফেৰ তই মোৰ চিকিৎসা কৰ
কিন্তু তই মোক ভাল কৰিব লাগিব আৰু তোৰ হিন্দু ঔষধ তই মোক দিব নোৱাৰিবি এয়া আপুনি কি কৈছে হুজুৰ বিনা দাৱাই তেওঁ আপোনাক কেনেকৈ ইলাজ কৰিব আপুনি চিন্তা নকৰিব বেগম চাহেবা মই তেওঁৰ চৰ্তত সন্মতি প্ৰদান কৰিছোঁ তেওঁক মই বিনা ঔষধেৰে চিকিৎসা কৰি আৰোগ্য কৰিম নহ'লে তোৰ মৃত্যুদণ্ড অনিবাৰ্য মনত ৰাখিবি মই কৈছোঁ তেওঁৰ ইচ্ছা নহ'লে তুমি মোক মৃত্যুদণ্ড দিব নোৱাৰা মই আচলতে তোমাৰ কথা সুধি ইয়াৰ পৰা গুচিয়েই যাব লাগিছিল কিন্তু মই চিকিৎসক গতিকে তুমি অন্য ধৰ্মৰ হ'লেও তুমি এক অহংকাৰী পাপিষ্ট নৰধাম হ'লেও মই তোমাৰ চিকিৎসা কৰি আৰু এতিয়া আহোঁ যোৱাৰ আগতে এষাৰ কথা কৈ যাম তুমি তোমাৰ এই অহংকাৰৰ বাবে এদিন ধ্বংস হ'ব প্ৰকৃততে চাবলৈ গ'লে ই এক সন্মানৰ কথা বিশাল এখন ৰাজ্যৰ গৰাকী লক্ষণ সেনে তেওঁৰ কন্যাক মোলৈ বিবাহ দিব খুজিছে মই এখন সৰু ৰাজ্যৰ ৰজা কি উদ্দেশ্য থাকিব পাৰে অৱশ্যে আমাৰ মৃত্যুতাই দুয়োটা অঞ্চলৰ সম্পৰ্ক সুদৃঢ় কৰে মহাৰাজ এই প্ৰস্তাৱ লগে লগে গ্ৰহণ কৰিব ইয়াত দ্বিতীয়বাৰো চিন্তা কৰাৰ কোনো কাৰণ নাই এইটো এটা বৰ ডাঙৰ সন্মানৰ কথা আপোনাৰ সূৰ্য বীৰ্যৰ কথা কোনে নাজানে ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে মুখে মুখে আপোনাৰ জয় জয় গান ৰজা লক্ষণ সেন বুঢ়া হৈ আহিছে আৰু বাৰ্ধক্য বয়সত তেওঁ এজন শক্তিশালী উত্তৰাধিকাৰী বিচাৰি হয়তো আপোনালৈ এই প্ৰস্তাৱ পঠাইছে কাকতি আজিলৈকে মই কোনো কথাতে হঠাৎ সিদ্ধান্ত লোৱা নাই এইবাৰো নলওঁ একান্ত কাকতি ৰাজন ৰাজনে কিহৰ চিন্তাত নিমগ্ন আপুনি কোন আপুনি মই আপোনাক চিনি পোৱা নাই মই চম্পাৱতী চম্পাৱতী মানে মহাৰাজ লক্ষণ সেনৰ দুহিতা চম্পাৱতী আপুনি ঠিকেই অনুমান কৰিছে ৰাজন কিন্তু আপোনাৰ বিবাহৰ প্ৰস্তাৱ মোলৈ প্ৰেৰণ কৰিছে মহাৰাজ লক্ষণ সেনে জানো কিন্তু ৰাজন কিহৰ বাবে আপুনি ইতস্ততা কৰিছে কিহৰ বাবে প্ৰস্তাৱৰ যথোচিত উত্তৰ দিয়া নাই আশ্চৰ্য মই আচৰিত হৈছোঁ বিশাল এখন ৰাজ্যৰ গৰাকী লক্ষণ সেনে কিয় তেখেতৰ সুন্দৰী কন্যাক মোলৈ প্ৰদান কৰিব বিচাৰিছে ইমান সন্দেহ অনুচিত ৰাজন এই সন্দেহ নহয় কোন ইতিমধ্যে মোৰ দুগৰাকীকৈ মহিষী আছে তৃতীয়গৰাকীৰ প্ৰয়োজনে বাকী ৰজা মহাৰাজাটো সহপতি থাকে তিনিগৰাকী সাধাৰণ কথা হয়তো হয় ৰূপে গুণে অলংকৃত চম্পাৱতী মই যেন প্ৰকৃত মৰ্যাদা দিব পাৰিম সেয়া মোৰ শংকা এগৰাকী নাৰী বিবাহতে শেষ কথা নহয়
তেওঁৰ কৰ্তব্য মৰ্যাদা ৰক্ষা কৰাটো এটা দায়িত্ব। মই এখন সৰু ৰাজ্যৰ ৰজা কোঁৱৰী। যদি কোনোবা শক্তিশালী ৰজাই মোক হত্যা কৰে, যদি আপোনাক মোৰ পৰা কাঢ়ি লৈ যায়, দূৰদৰ্শী হোৱাটো ভাল, কিন্তু অতিমাত্ৰা অনুচিত। আপুনি এজন ৰজা হৈ ইমানখিনি বিশ্বাসো নাইনে যে ৰাণীক শত্ৰুৰ পৰা ৰক্ষা কৰিব নোৱাৰিব? কিহৰ পুৰুষ আপুনি? কিহৰ ৰজা যে শত্ৰুৰ পৰা ৰাজ্য ৰক্ষা কৰিব নোৱাৰিব? সাহস থাকিলে, উচিত পৰিকল্পনা থাকিলে যিকোনো যুদ্ধ জিকাটো সম্ভৱ। ঠিকেই কৈছে ৰাজকুমাৰী। আপুনি প্ৰত্যাখ্যান কৰিলেও এনে এগৰাকী সুন্দৰী বিদুষী নাৰী যিকোনো ৰজাই গ্ৰহণ কৰিব আনন্দ মনেৰে। কিন্তু যুগে যুগে ইতিহাসে আপোনাক এজন ভীৰু কাপুৰুষ বুলি হাঁহিব, যিয়ে এগৰাকী সুন্দৰী নাৰীৰ পানী গ্ৰহণ কৰিবলৈ সাহস নকৰিলে। ৰজা নহয়, মই ভীৰু নহয়, মই কাপুৰুষ নহয়, মই অসীম সাহসী ৰজা পৃথু, কামৰূপৰ অপ্ৰতিদ্বন্দ্বী ৰজা পৃথু, যাৰ ভয়ত বিদেশীয়ে মোৰ ৰাজ্যত হাত দিবলৈ সাহস নকৰে। মই মোৰ বীৰত্ব আৰু সাহসিকতা অটুট ৰাখিব পৰা মই এজন মহাবীৰ। মই মহাৰাজ লক্ষণ সেনৰ কন্যাৰ বিবাহৰ প্ৰস্তাৱত সন্মতি জনাম। মই মোৰ দ্বিতীয় ৰাজধানী পাতলিগামত বাহৰ পাতি চম্পাৱতীক বিবাহ কৰাম। মই ৰজা পৃথু। একো ঔষধ নিদিয়াকৈ মোৰ ৰোগ কেনেকৈ ঠিক কৰিলে? তাৰ মনৰ শক্তিৰে হুজুৰ। অসম্ভৱ, মানি নলওঁ। যি ৰোগ ঠিক কৰিব নোৱাৰিলে ইমান কাকিম মৌলবিক কৰায়ো কাপেৰে কেনেকৈ পাৰিলে? অসম্ভৱ। জালালুদ্দিন! কি হুজুৰ? জানানে ই কাফিৰে মোৰ ৰোগ কেনেকৈ ঠিক কৰিলে? মই নাজানো হুজুৰ। জান, তই আৰু মাজেলে সকলো জান। নাজানো হুজুৰ। মই দৈনিক ৩-৪ পান্নাকৈ কোৰাণৰ পাঠ পঢ়িব লাগে। মই পঢ়ি গ'লক, মোৰ ৰোগ ঠিক হৈ গ'ল। মোৰ কোৰাণ পঢ়া শেষ হ'ল, মোৰ ৰোগ সম্পূৰ্ণ সুস্থ। ই কেনেকৈ হ'ব পাৰে? কিন্তু এতিয়া কিয়? কি যাদু আছে কাফেৰৰ হাতত? নাজানো হুজুৰ। আপুনি এতিয়া ভাল হৈ যেতিয়া এইবোৰ বাদ দিয়ক হুজুৰ। জালাল, তই ক'ব লাগিব। হুজুৰ, আপোনাৰ আগত কি লুকুৱাম? আপোনাক দিয়া কোৰাণৰ পাতত দাৱাই সনা আছে, আৰু প্ৰত্যেক দিনাই আপুনি আঙুলিৰে পাত লুটিয়াওঁতে সেই দাৱাই আপোনাৰ পেটত গৈছে, আৰু তাৰ বাবেই আপুনি আজি সুস্থ হৈছে। কাফিৰে ফাঁকি দিয়ে মোক তাৰ হিন্দু বলে। মই তাক সোধাই নিয়ালো মই তাক। ক'ত আছে সি? হুজুৰ, সি তাৰ ৰাজ্যলৈ গুচি গৈছে, নালন্দাত আছে। কাফেৰৰ জ্ঞান মুছলমানতকৈ বেছি কেনেকৈ হ'ব? হ'ব নোৱাৰি, কেতিয়াও হ'ব নোৱাৰে। চুলতানে মোক ১২,০০০ খণ্ড দিছে যুদ্ধযাত্ৰা কৰিবলৈ। যুদ্ধযাত্ৰা কৰিম, সকলো কাফেৰক ধ্বংস কৰিম। কেৱল ধ্বংস আৰু ধ্বংস, ভক্তিৰে সকলোকে
কৰিব। আমি অন্য ৰাজধানী পাতলিগ্ৰামৰ পৰা নদীয়ালৈ বিবাহৰ বাবে যাত্ৰা কৰাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ মহাদেৱে আদেশ দিব লাগে। শান্ত হওক। লগতে লক্ষণ সেন ডাঙৰীয়ালৈও বাৰ্তা পঠিয়াই লাগিব লাগে মহাৰাজ। কাকতি মোৰ শান্ত হওক। বিবাহৰ বাবে এই সময় নিৰ্বাচন কৰিছিলোঁ ঠিকেই, কিন্তু এতিয়া মই ভবা নাই যে সেয়া উপযুক্ত সময়। কাৰণ দুৰ্বকাশবাদ সেনাপতি বখতিয়াৰ খিলজীয়ে ইন্দ্ৰপাদ আক্ৰমণ কৰিছে। 12,000 সৈন্যৰে ইখনৰ পাছত সিখন ঠাই জয় কৰিছে। ইন্দ্ৰবল বীৰু ৰজাক যুদ্ধত হাৰুৱাই সি নালন্দাৰ ফালে আগবাঢ়িছে। আৰু বতৰা পোৱা মতে হয়তো সি সমগ্ৰ পূৰ্বদেশ জয় কৰিব। গতিকে এতিয়া বিবাহৰ সময় নহয় কাকতি, আত্মৰক্ষাৰ সময়। তেনেহ'লে মহাৰাজ লক্ষণ সেন ডাঙৰীয়াকো এই বিপদৰ কথাটো জনাই পেলাই সাৱধান কৰি দিয়া ভাল। কাকতি নিজৰ কথা চিন্তা কৰক। তেওঁ বতৰা পাব তেওঁ এজন ডাঙৰ ৰজা আৰু নিজৰ প্ৰতিৰক্ষাৰ কথা চিন্তা কৰিব। মাত্ৰ বতৰা পঠিয়াওক যে বিবাহ হোৱা এতিয়া সম্ভৱ নহয়। আৰু শুনক, আমাৰ পাহাৰীয়া জাতিবোৰক অস্ত্ৰ শস্ত্ৰ যোগান ধৰক। যুদ্ধৰ সময়ত যাতে খাদ্যৰ নাটনি নহয় তাৰ বাবে ব্যৱস্থা কৰক। কিন্তু মহাৰাজ সেই আফগান তুৰ্কীৰ বিশাল সৈন্য বাহিনীক আমি এমুঠি সৈন্যৰে বাধা দিব পাৰিম জানো? নে আমি সন্ধি কৰিম মহাৰাজ? কাকতি মহাৰাজ পৃথুৱে কেতিয়াও বৈশ্যতা স্বীকাৰ নকৰে। প্ৰয়োজন হলে যুঁজ দিম আৰু মৃত্যু বৰণ কৰিম। যিমানে ডাঙৰ সৈন্য বাহিনী নহওক যুঁজ দিম। হয় কাকতি আমাৰ পাহাৰীয়া জাতিবোৰক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত কৰক। এখন ৰাজ্য জয় কৰি এতিয়া আমি নালন্দাত। ৰজা পলাল, ৰজাৰ সৈন্য পলাল, এতিয়া মই ৰজা। অদন্তপুৰী আৰু বিক্ৰমশীলাত কি কি কৰিলো শুনচোন জালাল। কি হ'ল? তাত থকা 2খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকক হত্যা কৰা, 2খন বিশ্ববিদ্যালয় ভাঙি চুৰমাৰ কৰি দিয়া। কিয় জানা জালাল? নাজানো হুজুৰ। কাৰণ সেয়া আছিল কাফিৰৰ বিশ্ববিদ্যালয়। তাত শিক্ষা দিয়া হয় হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম। কাফিৰৰ এইখন নালন্দা বিশ্ববিদ্যালয়ত কিমান ছাত্ৰ আছে? অসংখ্য। ক'ৰ পৰা আহিছে সিহঁত? হিন্দুস্তান, তুৰ্কী, ইণ্ডোনেছিয়া, জাপান, সকলোৰ পৰা নহয় জানো? হয় হুজুৰ। ইমান ডাঙৰ ইমাৰত কি আছে? ছাত্ৰবোৰৰ থকাৰ ব্যৱস্থা, খোৱাৰ ব্যৱস্থা, আৰু আছে হাজাৰ হাজাৰ কিতাপ, ধৰ্মগ্ৰন্থ। সেইবোৰ বহুত যুগৰ পৰা তাত সংৰক্ষিত হৈ আছে। কোৰাণ শ্বৰীফ আছে? নাই হুজুৰ। মুছলমান মানুহে লিখা কিবা কিতাপ? নাই হুজুৰ। ছাত্ৰ আৰু শিক্ষকৰ মাজত কোনোবা মুছলমান? নাই হুজুৰ। তেনেহ'লে সকলোৰে ডিঙিবোৰ কাটি পেলা। হুজুৰ মই যি কৈছোঁ তাকে কৰে। সকলো ইমাৰত ধ্বংস কৰি দে, জ্বলাই দে সকলো গ্ৰন্থ কিতাপ। হুজুৰ সেইবিলাক বহুত পুৰণি, ডাঙৰ ডাঙৰ কথা লিখা আছে। মই যি কৈছোঁ তাকে কৰ। তই যদি নোৱাৰ মই জ্বলাই দিম, দলিয়াই দিম। ভাল কৰিব নোৱাৰে এজন হাকিম মোৰ লগে।
এজন কাফিৰে পাৰে এজন কাফিৰৰ শক্তি মুছলমানতকৈ কেনেকৈ বেছি হ'ব পাৰে কেতিয়াও খাব নোৱাৰে ইছলাম সকলোৰে ওপৰত মই কাকো সোধাই নিয়ে কাপোৰত যিমান কাপোৰ তিৰোতা আছে সকলোকে ধৰি আন ধৰ্ম নষ্ট কৰ সিহঁতৰ সিহঁতক কালি দিল্লীত আমাক বিক্ৰী কৰি দে যা সকলো ধ্বংস কৰি দিম কেৱল ধ্বংস নহয় ধ্বংস সভ্যতা সংস্কৃতি মই একো থাকিবলৈ নিদিওঁ সকলো ধ্বংস কৰি দিম ধ্বংস বিদেশ
বিদেশৰ পৰা আহি আমাৰ দেশৰ ধন সম্পদ লুট কৰিছা আমাৰ নাৰীৰ অস্তিত্ব হৰণ কৰিছা তোমালোকে ইয়াৰ শাস্তি পাবাই ইয়াৰ শাস্তি পাবাই দেখিছা কোনোবা হিন্দু ৰজাক এনেদৰে দেশ আক্ৰমণ কৰা এনেদৰে নাৰীৰ অস্তিত্ব হৰণ কৰা তোমালোক ধ্বংস হবা তোমালোক ধ্বংস হবা এই ব্ৰাহ্মণ নাৰীৰ হাপত তোমালোক ধ্বংস হবা প্ৰহৰী এই নাৰীক এতিয়া মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি কৰি লৈ যোৱা যোৱা হাজাৰ নাৰীৰ সন্তানে তোমালোকৰ এই অহংকাৰ এদিন মাটিৰ লগত মিলাই দিব তোমালোকৰ এই অহংকাৰ মাটিৰ লগত মিলাই দিব এই ব্ৰাহ্মণ কন্যাৰ হাপত বেগম চাহেবা এই নাৰীৰ হয় মহাৰাজ মই সেই দুৰ্ভগীয়া ৰাহুল শ্ৰীভদ্ৰ ইমান এজন বিখ্যাত চিকিৎসক পণ্ডিত আপুনি এনেকৈ বিধ্বস্ত অৱস্থাত মোৰ ৰাজ্য ভাগ্য মহাৰাজ ভাগ্য মোৰ নিজৰ দোষ আৰু ভাগ্যৰ কাৰণে আজি মোৰ এই অৱস্থা কেনেকৈ আপোনাৰ দৰে মহান এজন পণ্ডিত যি নালন্দা বিশ্ববিদ্যালয়ত হাজাৰ হাজাৰ ছাত্ৰক শিক্ষা দিয়ে তেওঁৰ এই অৱস্থা মহাৰাজ মই নৰপিশাচ বক্তিয়াৰ খিলিজিক শুশ্ৰূষা কৰি আৰোগ্য কৰিছিল সেয়ে মোৰ ভুল হ'ল বহু মুছলমান হাকিমে আৰোগ্য কৰিব নোৱাৰা ৰোগটো মই হিন্দু ধৰ্মৰ চিকিৎসা পদ্ধতিৰে চিকিৎসা কৰি আৰোগ্য কৰি ইয়াতে তাৰ খঙত জ্বলি পকি উঠিল সি পৰিকল্পনা কৰিলে যে আমাৰ সকলো শিক্ষা অনুষ্ঠান সি ধ্বংস কৰি দিব আৰু সেইমতে সি ইন্দ্ৰবাদ আক্ৰমণ কৰি উদান্তপুৰী বিক্ৰমশিলা আৰু নালন্দা ধ্বংস কৰি একেবাৰে ধ্বংসস্তূপত পৰিণত কৰি তাৰ হাজাৰ হাজাৰ ছাত্ৰ আৰু শিক্ষাগুৰুক সি হত্যা কৰি তাতকৈ ডাঙৰ কথা মহাৰাজ তাত ইমান বছৰে সঞ্চিত হৈ থকা জ্বলাই দিলে মহাৰাজ জ্বলাই দিলে সেই জ্বলি এতিয়াও জ্বলি আছে মোৰ দিনলৈ জ্বলি গ'ল আমি শেষ হৈ গ'ল ইমান মহান পণ্ডিতে ৰচনা কৰা সেই শাস্ত্ৰসমূহ যিসমূহ হয়তো হিন্দুস্তানৰ ভৱিষ্যতৰ জ্ঞানৰ ভাণ্ডাৰ হ'লহেঁতেন চব জ্বলি ছাৰখাৰ হৈ গ'ল ছাই হৈ গ'ল তাৰমানে সি মুছলমানৰ বাহিৰে অন্য সংস্কৃতি ধ্বংস কৰিছে শিক্ষাৰ ভাণ্ডাৰ সি শেষ কৰিছে কিন্তু এই বিশাল হিন্দুস্তান ইমান দৈন্য নহয় যে এটা বক্তিয়াৰে ইয়াক ধ্বংস কৰিব পাৰিব এই ভাণ্ডাৰ এই সংস্কৃতি আংশিকভাৱে ধ্বংস কৰিব পাৰে কিন্তু শেষ কৰিব নোৱাৰে
যুগে যুগে নতুন নতুন পুৰুষৰ জন্ম হ'ব আকৌ গঢ়ি তুলিব এক শিক্ষা আৰু জ্ঞানৰ ভাণ্ডাৰ এতিয়া শুনিছোঁ শিৱতে তিব্বত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা হৈছে সেই পৰিকল্পনা তিব্বতৰ সকলো শিক্ষানুষ্ঠান ধ্বংস কৰিব তাত থকা বৌদ্ধ গুৰুসকলক হত্যা কৰিব আৰু তাত থকা চুলতান মাহমুদেও 17বাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ধন সোণ লুট কৰিছিল সকলো মন্দিৰ ধ্বংস কৰিছিল হাজাৰ হাজাৰ নাৰীক ধৰি লৈ গৈছিল মহম্মদ ঘুৰিও মুছলমান ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কিন্তু হিন্দু আৰু বৌদ্ধ ধৰ্মক হিন্দুস্থানৰ পৰা কেতিয়াও আঁতৰাব পৰা নাছিল আৰু নোৱাৰে যুগে যুগে মহান পণ্ডিতৰ জন্ম হ'ব যিয়ে ধৰ্মক জীয়াই ৰাখিব মই আপোনাৰ তাত শৰণ ভিক্ষা কৰিছোঁ আৰু লগতে ইয়াকো সত্যাই দিব বিচাৰিছোঁ বক্তিয়াৰে তিব্বতলৈ বোধহয় কামৰূপৰ মাজেদিয়ে যাব আৰু যদি সি আপোনাৰ ৰাজ্যৰ মাজেদি যায় তেনেহ'লে ৰাজ্যখন ধ্বংস কৰি থৈ যাব মহাৰাজ আপুনি নিশ্চিন্ত থাকক বক্তিয়াৰ নালাগে স্বয়ং কুটুবুদ্দিন আহিলেও আপোনাক মোৰ ৰাজ্যৰ পৰা বন্দী বা হত্যা কৰিব নোৱাৰে এয়া মহাৰাজ পৃথুৰ বচন চাউনি পাতি থাকিলেও কোনেও আমাৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে মিষ্টাৰ দুৰ্ধৰ্ষ খণ্ড থাকিব আমাৰ লগত আমি বংগৰ ৰাজধানী নয়দালৈ যাম ঘোঁৰা বেপাৰী ছদ্মবেশত আৰু সেই 20টা সৈন্যৰে আমি ৰজাক আক্ৰমণ কৰিম ৰাজমহল দখল কৰিম তাৰ পাছত ৰাজধানী হুজুৰ সৈন্যলৈ আক্ৰমণ কৰা কি আপত্তি আমি বংগ জয় কৰি যাম তিব্বতলৈ গতিকে সৈন্য ক্ষয় কৰি কি লাভ যিটো কাম সহজতে হ'ব পাৰে তাৰ বাবে যুদ্ধৰ কি প্ৰয়োজন তই মাত্ৰ এটা কাম কৰ প্ৰচাৰ কৰি দিয়ে যে আমি বংগ আৰু কামৰূপৰ মাজেৰে কেৱল তিব্বতলৈহে যাম হ'ব মাজেলা মই এখনৰ পাছত এখন ৰাজ্য জয় কৰিছোঁ মোক বাধা দিয়াৰ শক্তি কাৰো নাই মই অপৰাজয় মাজেলা মই অপৰাজয় সেইবোৰ কিয় কৰিছে আল্লাহৰ আদেশত আল্লাহৰ আদেশ আছে এইবোৰত আছে অন্য ধৰ্মৰ মঠ মন্দিৰ গুম্ফাবোৰ ধ্বংস কৰি দিবলৈ আল্লাহৰ আদেশ আছে তুমি কিমা চেৰাই নাযাব মাজেলা হাজাৰ হাজাৰ গ্ৰন্থ পুৰি জুই কৰি দিবলৈ আল্লাহৰ আদেশ আছে নেকি গাঁও কি গাঁও জ্বলাই ধ্বংস কৰি দিবলৈ অন্য নাৰী ধৰ্ষণ কৰি লীলামত বিক্ৰী কৰি দিবলৈ আল্লাহৰ আদেশ আছে কাফেৰক ধ্বংস কৰাটো আমাৰ ধৰ্ম মিছা কথা ক'ত লিখা আছে কোৰাণতটো ক'ত লিখা আছে হুজুৰ যে কাফেৰক ধ্বংস কৰিব লাগে প্ৰেম আৰু শান্তিৰ বাণী লিখা আছে তাত এইবোৰ মাত্ৰ তোমালোকৰ সৃষ্টি জাগিৰদাৰ তোমালোকৰ একদম চুপ মোৰ মুখ বন্ধ কৰিব পাৰিবা কিন্তু তুমি কৰা এই অপকৰ্মৰ বাবে সমগ্ৰ বিশ্বই ইছলামক প্ৰশ্ন কৰিব আৰু তাৰ উত্তৰ দিবলৈ তুমি হয়তো জীয়াই নাথাকিব কিন্তু প্ৰত্যেকজন ইছলামে ইয়াৰ উত্তৰ দিব লাগিব হুজুৰ ইয়াৰ উত্তৰ দিব লাগিব তোক মই এই মুহূৰ্ততে তালাক দিব পাৰোঁ কি তালাক মুছলমান নাৰীৰ ওপৰত
তোমালোকৰ মাত্ৰ এপাতে অস্ত্ৰ তালাক তালাকৰ নামত আমাৰ মুখ বন্ধ কৰিছা যুগে যুগে বন্ধ কৰি আহিছা হুজুৰ অন্য সভ্যতা সংস্কৃতি ধ্বংস কৰা অন্য নাৰীক ধৰ্ষণ কৰাই হৈছে তোমালোকৰ প্ৰধান লক্ষ্য কিন্তু মনত ৰাখিবা হুজুৰ যিদিনা সভ্যতা জাগি উঠিব যিদিনা নাৰী জাগি উঠিব তোমালোকৰ ধ্বংস অনিবাৰ্য তোমালোকৰ ধ্বংস অনিবাৰ্য তোক মই এই মুহূৰ্ততে তালাক দিলোঁ তালাক 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 যা ওলাই যা এই মুহূৰ্ততে ওলাই যা তোমাৰ দৰে ধৰ্ষণকাৰী সভ্যতা ধ্বংসকাৰী এটাৰ লগত মই এনেও নাথাকো কিন্তু যোৱাৰ আগতে কৈ থৈ যাওঁ হুজুৰ তোমাৰ এই অহংকাৰৰ দৰ্পচূৰ্ণ হ'ব এজন সাধাৰণ মানুহৰ হাতত তোমাৰ পৰাজয় হ'ব আৰু হুজুৰ সদায় কৰাৰ দৰে আল্লাহক দুৱা মাগিছো আল্লাহ তালাই যাতে তোমাক শুদ্ধ পথ দেখুৱায় অংগদেশ আক্ৰমণ কৰিছে জালালুদ্দিনে যিকোনো সময়ত সি আমাৰ ৰাজ্য আক্ৰমণ কৰিব পাৰে কিন্তু সি আমাৰ ৰাজ্যৰ মাজেৰে তিব্বতলৈ যোৱাৰ বাট বিচাৰিছে তাক বাধা দিবই লাগিব সি অকল হিন্দুস্তানলৈ নহয় সি তিব্বতৰো সংস্কৃতি ধ্বংস কৰিব বিচাৰিছে তাক বাধা দিবই লাগিব কাকতি শুনক বক্তিয়াৰ খিলজী দুটক ক'ব যে তিব্বতলৈ যোৱা বাট পথ অতি দুৰ্গম গতিকে তেওঁলোকে এই যাত্ৰা বন্ধ কৰি উভতি যোৱাই মংগল কিন্তু মহাৰাজ তাক আমাৰ ৰাজ্যৰ মাজেৰে যাবলৈ দিয়াটো উচিত হ'ব জানো তাৰ যুদ্ধৰ সৈন্যবিলাকে এখনৰ পিছত এখন ৰাজ্য জয় কৰিছে তিৰোতাবোৰৰ ধৰ্ম নষ্ট কৰি নিলামত বিক্ৰী কৰিছে মতা মানুহবিলাকক এফালৰ পৰা মাৰি গৈছে মহাৰাজ আমাৰ যদি তেনেকুৱা দেখা হয় কি কৰিব লাগে মই কৰিম কাকতি আপুনি মাত্ৰ মই কোৱাৰ দৰে কৰি যাওক মই জানো সি মোৰ কথা নুশুনে সি তিব্বতলৈ যাবই গতিকে সি যোৱাৰ বাটত কোনো বাধা নিদিব সি খাদ্য সংগ্ৰহ কৰিব উপযুক্ত মূল্যৰ বিনিময়ত খাদ্য যোগান ধৰিব যদি আমাৰ সৈন্যৰ লগত সি অসন্মান কৰে আমি তাৰ ওপৰত জঁপিয়াই পৰিম মনত ৰাখিব জীৱা আজ্ঞা মহাৰাজ মহাৰাজৰ জয় হওক কওক সেনাপতি মহাৰাজ বংগদেশৰ ৰাজকুমাৰী সম্ভৱতী আপোনাৰ দৰ্শন কৰে ৰাজকুমাৰী হঠাৎ সেনাপতি তেখেতক আহিবলৈ দিয়ক জীৱা আজ্ঞা মহাৰাজ মহাৰাজ ৰাজকুমাৰী আপুনি এই অৱস্থাত মোৰ ৰাজ্যত মই বংগৰ ৰাজকুমাৰী চম্পাৱতী মই বহুত কষ্ট কৰি ইমান দূৰ মাত্ৰ আপোনাক লগ পাবলৈ আহিছো মহাৰাজ কিন্তু কিয় মোক এবাৰ বাতৰা পঠোৱা হ'লে মই বিজুলী বেগেৰে গলোহেঁতেন তাৰ বাবে সময় নাছিল মহাৰাজ বেপাৰীৰ বেশত অহা তুৰ্কী মুছলমানে আমাৰ প্ৰসাদত আক্ৰমণ কৰিলে পিতা পাছ চৰিলে পলাল আমাৰ প্ৰসাদ অধিকাৰ কৰিলে বক্তিয়াৰ খিলজীয়ে ভগৱান তাৰ পাছত সেইদিনা আছিল
জীৱনৰ আটাইতকৈ ভয়ানক দিন বখতিয়াৰ এই নৰকৰ কীৰ্তিয়ে মোৰ ধৰ্ম নষ্ট কৰিলে ৰাজকুমাৰী নহয় মই এতিয়া ৰাজকুমাৰী নহয় আপুনি ধৈৰ্য ধৰক ৰাজকুমাৰী মই এজনী দৰ্শিতা নাৰী কোনোবাই দেহাটো চোৱা কৰিলে বুলিয়ে চোৱা হৈ নাযায় মনৰ শুদ্ধতাই আচল শুদ্ধ তাৰমানে আপুনি ভেৰু কামৰু মই মহাবীৰ পৃথক এনে বুলি ভবা নাছিলো আপোনাৰ বিবাহৰ কন্যাক কোনোবাই জোৰ কৰি চোৱা কৰিব আপুনি মনে মনে থাকিব দেখ ৰাজা দেখ আপুনি মিছাতে অধৈৰ্য হৈছে ৰাজকুমাৰী অধৈৰ্য নহওক এটা বিধৰ্মী মুছলমানে হিন্দু নাৰীক নিলামত বিক্ৰী কৰিছে দৰ্শন কৰিছে আৰু আপুনি মনে মনে বহি আছে এই বিশাল হিন্দুস্তানত এইজনো বীৰ নাৰীনে তাক বাধা দিব পৰা তাক হত্যা কৰিব পৰা ৰাজকুমাৰী সি এক শক্তিশালী সেনাপতি তাৰ বিশাল সেনা বাহিনী আছে তাক সহজে বনে পৰা কঠিন ৰাজকুমাৰী মোৰ শেষ আশা আছিল আপুনিহে যেতিয়া সাহস নকৰে মই শেষ পন্থা হাতত পাওঁ শেষ পন্থা মই আত্মঘাতী হ'ম এই মুহূৰ্ততে আপোনাৰ সন্মুখত যিজন ৰজাই নিজৰ হ'বলগীয়া পত্নীৰ অপমানৰ পুতক তুলিব নোৱাৰে তেনে এজন কাপুৰুষৰ বাবে মই কিয় চাই থাকিম মই এতিয়া আপোনাক এতিয়া ৰাজকুমাৰী ধৈৰ্য ধৰক ধৈৰ্য ধৰক এই বিধুৰ ওপৰত বিশ্বাস ৰাখক ময়ো তাৰ এই কাণ্ড অস্থিৰ কিন্তু সন্ধিৰ বা বুদ্ধিৰে কাটি তাৰ বলেৰে টানি উলিয়াব লাগিব
মই ইতিমধ্যে পৰিকল্পনা কৰি থৈ দিছোঁ মই মহাৰাজ পৃথুৱে সৌদিত সূৰ্য সাক্ষী কৰি প্ৰতিজ্ঞা কৰিছো মই বক্তিয়াৰ খিলজী এই কামৰূপৰ মাটি পৰাজয় কৰিম এয়া পৃথুৰ বচন কামৰূপ অধিপতি পৃথুৰ অবহম লা ইলাহা ইল্লাল্লাহু লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ মুহাম্মাদুর রাসূলুল্লাহ ইসলাম ধৰ্মৰ মতে তোৰ নাম আজিৰ পৰা আলী আলিমেজ বুলি কোৱা হ'ব হুজুৰ তোৰ তলত 1000 সৈন্য থাকিব তই 1000 নবাব হবি মাত্ৰ তিব্বতৰ ৰাস্তা দেখুৱাই দে এই হুজুৰ তই চিন্তা নকৰিবি মই সব ৰাস্তা চিনি পাওঁ আৰু যদি কেনেবাকৈ বিশ্বাসঘাতকতা কৰ না না মই ভগৱানৰ নামত শপত খাইছোঁ মই বিশ্বাসঘাতকতা নকৰোঁ ইয়াত বিশ্বাসঘাতকতা কৰিলে তো নাই নাই ভগৱানৰ নাম নলবি আল্লাহৰ নাম ল আল্লাহ হ'ব দে মই আল্লাহৰ নামত শপত খাইছোঁ মই কোনো বিশ্বাসঘাতকতা নকৰোঁ দলাল দি হুজুৰ ইয়াক আমাৰ সৈন্যৰ বাবে তৈয়াৰ কৰ যদি পৃথুৰ সৈন্যই আমাক বাধা দিয়ে কাৰণ সি আমাক তিব্বত যাত্ৰাত বাধা দিছিল মূৰ্খ হ'লেহে বাধা দিব কাৰণ তাৰ সৈন্যক আমি ফু মাৰি উৰুৱাই দিম এই হুজুৰ মোৰ কিন্তু এটা আৰ্জি আছে তোৰ যি আৰ্জি আছে সকলো পূৰ্ণ কৰা ধন সোণ গাভৰু তিৰোতা ইমান দিন যে তই ধন কি কৰি শেষ কৰিব নোৱাৰিবি না না তাৰ বাহিৰেও তই এই পৃথুটোক মাৰি মোক কামৰূপৰ ৰাজা বনাব লাগিব চিন্তা কৰিব নালাগে তাক মই এতিয়া একো নকৰোঁ তিব্বত মাৰি আহি মই তাৰ ৰাজ্য তাৰ পাছত তাক মই হত্যা কৰিম কাৰণ সি চম্পাৱতীক ধৰি থৈছে চম্পাৱতীক মোক লাগে গতিকে মই তাক হত্যা কৰিম কিন্তু এতিয়া নহয় পাছত তই চিন্তা কৰিব নালাগে কামৰূপৰ ৰজা হবে মাত্ৰ মোক তিব্বত মাৰি আহিব লাগে বক্তিয়াৰ পথত পৰা সকলোকে ক'ব এতিয়া যাতে তাৰ লগত একো বেয়া কৰা নহয় উপযুক্ত মূল্যৰ বিনিময়ত খাদ্য পানী আৰু ঘোঁৰাৰ বাবে খাদ্য দিবলৈ ক'ব যদি আমাৰ সৈন্যৰ লগত সি অলপ কিবা তেৰি মেৰি কৰে মোক তুৰন্তে জনাব আৰু শুনক শিলৰ সাপো পাৰ হৈ যোৱাৰ পিছত সিহঁতক আগবাঢ়িবলৈ দিব সিহঁতৰ সকলো বতৰা মই পাব লাগিব কিন্তু আমাৰ ৰাজ্যৰ সীমা পোৱাৰ আগতেই আমাৰ পাহাৰীয়া জাতিবোৰক সাৱধান কৰি দিব বুজিলেতো অতি সুন্দৰ এইবাৰ বক্তিয়াৰে বুজিব প্ৰতিশোধ কাক বোলে সকলো জানো সকলো চিনি পোৱা তাৰ পাছতো তই কিয় কোৱা নাছিলি কথা মই জনা নাছিলোঁ সি যে আমাক সোমাবলৈ দি এনেদৰে শেষ সীমাত আমাক আক্ৰমণ কৰিব আমাৰ সৈন্যই সিহঁতৰ লগত যুদ্ধ কৰিব নোৱাৰে সিহঁতে কাৰেৰে আমাক আক্ৰমণ কৰি আমাৰ সৈন্যক ঘাইল কৰিছে এতিয়া বুজিছোঁ মই পৃথুৰ ৰণনীতি ইমান ভালকৈ আমাক ৰাজ্যত সোমাবলৈ দিলে খাদ্য দিলে ঘোঁৰাৰ খাদ্য দিলে এতিয়া আমি উভতে যাব লাগিব উভতি গৈ আমি ৰাজধানী আক্ৰমণ কৰিব লাগিব তাৰ বাহিৰে আমাৰ হাতত আৰু একো উপায় নাই কিন্তু আমি উভতি গৈ তাৰ ৰাজ্য শ্মশানত পৰিণত কৰিম হুজুৰ মইতো তাকেই কৈছিলোঁ এই পৃথুটোক বিশ্বাস কৰিয়ে তই ভুল কৰিছ পাহাৰৰ মাজত থাকি কোনোবাই আক্ৰমণ কৰিলেই বক্তিয়াৰ সাৰি নাযায় কেতিয়াও নাযায় কাৰোবাৰ যদি কলিজাত আঘাত কৰোঁ তাৰ হাত ভৰিবোৰ এনেই মৰি যাব গতিকে মই তাৰ ৰাজধানীত আক্ৰমণ কৰিম আমাৰ
সৈন্যই পাহাৰত উঠিব নোৱাৰে সিহঁতৰ সৈন্যই পাহাৰৰ ওপৰৰ পৰা আমাক আক্ৰমণ কৰিছে বাট পথ বন্ধ কৰি দিছে গতিকে আমি আকৌ উভতি গৈ ৰাজধানী দখল কৰিলে আমি জয়ী হ'ম ছাৰ হিন্দুস্তান বিজয় কৰি এতিয়া কামৰূপৰ এটা সাধাৰণ ৰজাৰ ওচৰত এই বক্তৃতা ধৰি যায় কেতিয়াও নাহাৰে উঠাই নিৰো এতিয়া আমি উভতি যাম কিন্তু আমি আকৌ আহিম আৰু আমাক বাদ দেখুৱাব পিঠু বল কওক সেনাপতি মহাৰাজ আপোনাৰ বুদ্ধিক কিন্তু মই মানিছোঁ বখতিয়াৰ খিলজীৰ সৈন্যই সীমান্তৰ পাহাৰ অঞ্চলৰ পৰাই উভতি আহিছে আমাৰ সৈন্যই সিহঁতক পাহাৰৰ পৰা লুকাই লুকাই ধনুকাইৰে হত্যা কৰিছে ঘাইল কৰিছে সিহঁতে আগবাঢ়িবলৈ সাহসেই কৰা নাই মহাৰাজ সিহঁতৰ বহুত সৈন্য মৰিছে বহুত ঘাইল হৈছে মহাৰাজ সিহঁতে ৰাজধানীৰ ফালে গতি কৰিছে মই তাকেই বিচাৰিছিলোঁ সেনাপতি মহাৰাজ ৰাজধানীৰ এই বিশাল সৈন্যক আমি কেনেকৈ বাধা দিম আমি শেষ হৈ যাম মহাৰাজ হয় আমি পলাব লাগিব নহ'লে আমাৰ মৃত্যু মহাৰাজ শুনক সেনাপতি উভতি অহা বাটত যিমান গাঁও আছে সকলোবোৰ জনশূন্য কৰক সকলোকে ৰাজধানীলৈ স্থানান্তৰ কৰক যিমানবোৰ খেতি পথাৰ আছে সকলোবোৰ জুই লগাই পুৰি পেলাব কিন্তু মহাৰাজ এয়া আমাৰ বাবে অনিষ্ট হ'ব মই যি কৈছো তাকে কৰক সকলো জুই লগাই পুৰি পেলাব ক'তো যাতে এডাল তৃণও নাথাকে গছবোৰ কাটি পেলাওক যাতে এটা পাতো নাথাকে পানীৰ পুখুৰীবোৰত গছ গছনি ঢালি বিষাক্ত কৰি দিয়ক যাতে এটুপি বিয়াৰ উপযোগী পানীও নাথাকে মুঠতে গাঁৱৰ পিছত গাঁও চলাই দিয়ক সেনাপতি এতিয়া কি কৰা উচিত নিৰুপায় মই উভতি আহি আমি আকৌ বিপদত পৰিছোঁ খাবলৈ এটা দানা শস্যও নাই গোটেই পথাৰবোৰ জুই লগাই দিছে ঘৰবোৰত এটা খুব কোনো নাই আনকি ঘূৰাই খাবলৈ এটা তৃণও নাই পানীবোৰো বিষাক্ত সেইবোৰ খাই বহুত সৈন্য বেমাৰত পৰিছে অনাহৰত সকলো পাগল হৈ গৈছে যিমানে আমি ৰাজধানীৰ ফালে আগবাঢ়ি আহিছোঁ সিমানে দুৰ্ভিক্ষৰ মুখামুখি হৈছোঁ বুঢ়াবোৰকে মাৰি খাই বহুত সৈন্য জীয়াই আছে অনাহৰত সকলোবোৰ মৰিব লৈ যুদ্ধ কৰিবি আমাৰ সৈন্যৰ মাজতে মৃত্যু আৰম্ভ হৈছে আৰে মোকেই কোনদিনাখন মাৰি পেলাই কোনো ঠিক নাই এতিয়া বুজিছোঁ মই পৃথুৰ ৰণনী বহুত দেৰি হৈ গ'ল হুজুৰ ৰাতি নিশা সৰু সৰু দল হৈ আমাৰ সৈন্যবিলাকক গুচি পঠাইছে কাৰেৰে হানিছে ঠাই ল'বলৈ আশ্ৰয় ল'বলৈকে ঠাই কি কৰোঁ হুজুৰ আশ্ৰয় ল'বৰ বাবে এটা জেগা আছে এটা হিন্দু মন্দিৰ এই ৰসুল খং নকৰিবি মোৰ কথাখিনি শুন তাতে আশ্ৰয় ল'লে আমি অন্ততঃ পানী পাম হয়তো কিছু খাদ্যও পাম বৃহৎ অঞ্চল তাৰ সীমা ঘোঁৰাৰো খাদ্য পাম কাৰণ মন্দিৰ ধ্বংস সিহঁতে নকৰে আৰু তাতে আছে ধন সোণ সোণৰ অলংকাৰ সোণৰ মূৰ্তি যিবোৰ আমি সহজে লুটপাট কৰিব পাৰিম প্ৰণৰ সংখ্যাত ধন সোণ লোট কৰে কাপোৰ কি খোৱা বস্তু নহয় কাপোৰ কি খাবি নাখাওঁ কেনেকৈ প্ৰাণ বচাই উভতি যাব পাৰি তাৰ বাবে চিন্তা কৰ খাদ্য তৈয়াৰ কৰিবলৈ এডাল সাধাৰণ খৰিও সিহঁতে ৰখা নাই ঠিক আছে কফিৰৰ মন্দিৰলৈ যাবলৈ সাজু সৈন্যবোৰক সাজু কৰ
সঁচা যি হিন্দু মন্দিৰ তই ধ্বংস কৰিছিলি পূজাৰীক হত্যা কৰিছিলি ধন সোণ লুট কৰিছিলি আজি সেই মন্দিৰতে তই আত্মৰক্ষাৰ বাবে আশ্ৰয় ল'ব লগা হৈছে এয়াই তোৰ ভাগ্য বক্তিয়াৰ এয়াই তোৰ ভাগ্য সৰ্বনা গৈছে হুজুৰ সৰ্বনা গৈছে হুজুৰ কি চিন্তা কৰি আছ আমাৰ সৈন্য ইয়াতে আশ্ৰয় লৈ অন্ততঃ পানী পাইছিল মজুত খাদ্য পাইছিল কিন্তু সিহঁতে মন্দিৰৰ চৌহদটো জোঙা জোঙা বাঁহ পুতি গোটেই মন্দিৰটো বেৰি পেলাইছে অনাহাৰত সকলো সৈন্য মৰিব হুজুৰ যাবলৈ একো নাই ইয়াতে আমি বন্দী হ'ব লাগিব হুজুৰ ইয়াতে বন্দী হ'ব লাগিব ভাবিছিলোঁ দুদিনমান জিৰণি লৈ আকৌ আক্ৰমণ কৰিম কিন্তু এতিয়া যেনে তেনে আমি প্ৰাণ বচাই উভতি যোৱাটোৱে শ্ৰেয় আমি শিলৰ খাকো পাৰ হ'ব লাগিব জালাল কি হুজুৰ শিলৰ খাকত আমাৰ সৈন্য মোতায়েন কৰা আছে নহয় আছে হুজুৰ আমাৰ সৈন্যই তাত পহৰা দি আছে ঠিক আছে যাত্ৰাৰ বাবে আৰম্ভ কৰ সকলোকে সাজু কৰ বল মহাৰাজৰ জয় সেনাপতি আমাৰ বিধ্বস্ত গাঁওসমূহ পুনৰ নিৰ্মাণ কৰা হওক সকলোকে ৰাজ সাহায্য দিয়া হওক খোৱা পানীৰ ব্যৱস্থা কৰা হওক মুঠতে পুনৰ আগৰ দৰে নিৰ্মাণ কৰা হওক যাওক শিৱাজ্ঞ মহাৰাজ মহাৰাজ শিলৰ ঠাকুৰ শিলৰ ঠাকুৰ বক্তিয়াৰে ভাবিছিল সি থৈ যোৱা এমুঠি সৈন্যই শিলৰ ঠাকুৰ ৰক্ষা কৰিব কিন্তু মই আগতে সৈন্য পঠাই সিহঁতক হত্যা কৰি শিলৰ ঠাকুৰ ধ্বংস কৰি থৈছিলোঁ কাকুৰ আমাৰ সৈন্যই সিহঁতক পিছফালৰ পৰা খেদি গৈছিল কাৰ মাৰিছিল কাৰৰ আগত জুই দি আক্ৰমণ কৰিছিল সিহঁতে গৈ শিলৰ শাকুৰ ওচৰ পাই পগলাৰ দৰে হৈছিল কাৰণ শিলৰ শাকু ইতিমধ্যে ধ্বংস হৈছে বৰ নদীৰ সাঁতুৰি পাৰ হোৱাৰ বাহিৰে সিহঁতৰ কোনো উপায় নাছিল কিন্তু সিহঁতেতো নাজানে বাৰিষাৰ বৰ নদীৰ সোঁত মাত্ৰই বক্তিয়াৰ আৰু দুই এজন সেনাপতি পাৰ হ'ল বক্তিয়াৰ হিন্দুস্থানৰ ধৰ্ম ধ্বংস কৰি আহি কামৰূপপুৰৰ তই এজন সৰু ৰজাৰ হাতত তোৰ হাজাৰ হাজাৰ সৈন্য বাহিনী কাকতি মোৰ মাত্ৰ দুখ ৰৈ গ'ল এই বক্তিয়াৰক মই বধ কৰিব নোৱাৰিলোঁ মহাৰাজ আপুনি তাক বধ কৰিব নোৱাৰিলেও তাৰ বিশাল সৈন্যবাহিনীৰ সৈতে যি শাস্তি দিলে সেয়া পৃথিৱীৰ কোনেও দিব পৰা নাই আপুনি সঁচাই মহান কিন্তু আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে তাক হত্যা কৰি তাৰ তেজেৰে আপোনাক মই গা দিব নোৱাৰিম সেইলৈ আক্ষেপ নকৰিব মহাৰাজ এই দুখ মোৰ থাকি গ'ল ৰাজকুমাৰ কিন্তু আপোনাৰ প্ৰতিজ্ঞা কি হ'ব প্ৰতিজ্ঞা ভাঙিবৰ বাবে মই মোৰ প্ৰতিজ্ঞা উঠাই লৈছোঁ মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক গৌক কাকতি বক্তিয়াৰ খিলিজি ইয়াৰ পৰা পলাই গৈ কোনোমতে বাংলাদেশ পাইছিল ঢাকাত তাৰ ভাগিনে নবাবে তাক হত্যা কৰিছে সুন্দৰ ঘটনা আনিছে কাকতি যাওক ৰাজ্যত
সভা পাতক, উল্লাস কৰক, যাওক। জীৱাজ্ঞা মহাৰাজ। অশুভ শক্তিসমূহ চিৰকাল নাথাকে, এদিন নহয় এদিন ধ্বংস হ'বই। কিন্তু হিন্দুস্তানৰ যি সভ্যতা সংস্কৃতি আৰু জ্ঞানৰ ভঁৰাল ধ্বংস কৰি থৈ গ'ল, সেয়া হয়তো কেতিয়াও পূৰণ নহ'ব। মহাৰাজ, এতিয়া তাৰ মৃত্যু হ'ল যেতিয়া মোক আজ্ঞা দিয়ক, মই মোৰ ৰাজ্যলৈ উভতি যাব খোজোঁ। কিন্তু আপোনাৰ ৰাজ্য এতিয়াও মুক্ত হোৱা নাই ৰাজকুমাৰী। মই বক্তিয়াৰক বধ কৰিব নোৱাৰিলোঁ, আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলোঁ। কিন্তু আপুনি ইচ্ছা কৰিলে মোৰ ৰাজ্যত ৰাণী হৈ থাকিব পাৰে।